সদৌ মৰাণ ছাত্ৰ সন্থাৰ হুংকাৰ জনজাতিৰ মৰ্যাদা প্ৰদান আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ দাবীত জোৰ সমদল 6 ছেপ্টেম্বৰ 2025 তাৰিখে হ'ব মাৰ্ঘেৰিটাত হুংকাৰ ভাঙিম চৰকাৰৰ অহংকাৰ সেই সংগ্ৰামী মৰাণ জনগণ আহক মাৰ্ঘেৰিটাত লও এবাৰ পণ দিগবৈ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট নিভাজ অনলাইন মৰাণ জনগণলৈ মোৰ এটাই আহ্বান সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ সহযোগত যোৱা 2 ছেপ্টেম্বৰ তাৰিখৰ পৰা 15 ছেপ্টেম্বৰ তাৰিখলৈকে যি এলানি কাৰ্যসূচী যি এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হৈছিল ইতিমধ্যে আমাৰ তালাপত 2 ছেপ্টেম্বৰ তাৰিখে আৰু কাকপথাৰত 4 ছেপ্টেম্বৰ তাৰিখে আমাৰ কাৰ্যসূচী সফল ৰূপায়ণ হৈছে আৰু অহা কালিলৈ অৰ্থাৎ 6 ছেপ্টেম্বৰ তাৰিখে মাৰ্ঘেৰিটাত যি আমাৰ জোৰ সমদল কাৰ্যসূচী আছে আমি সকলোৱে দলে বলে মৰাণ জনগণে সকলোৱে আমি এক হৈ উলাই আহি যাতে আমি মৰাণ জনগোষ্ঠীটোৱে যে আমি কিমান পিছ পৰি আছো তাৰ যে চৰকাৰক আমি অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক যে আমি দেখাব পাৰো আমাৰ যে ঐক্য আমাৰ যে শক্তি আমি যে দেখাব পাৰো দিল্লী দিছপুৰ চৰকাৰক যে আমি দেখাব পাৰো তাৰ কাৰণে সকলোৱে দলে বলে উলাই আহক আৰু আমি আমাৰ প্ৰাপ্য অধিকাৰ পাবলৈ জনজাতিকৰণৰ লগতে ষষ্ঠ অনুসূচিত স্বায়ত্ত শাসন প্ৰদানৰ দাবীত আৰু অৰুণাচলত বসবাস কৰা আমাৰ ভাই বন্ধুসকলৰ PRC প্ৰদানৰ দাবীত আমি সকলোৱে দলে বলে উলাই আহো আৰু আমাৰ প্ৰাপ্যৰ অধিকাৰ আমি আজৰি আনিবলৈ সক্ষম হ'ম তেতিয়াহে আমি মৰাণ জাতিটো যে এনেকৈ জীয়াই থাকিবলৈ আমি সাহস পাম মই সকলো মৰাণ ৰাইজলৈ মোৰ এটাই অনুৰোধ আৰু আহ্বান জনাইছো সকলোৱে কাইলৈ মাৰ্ঘেৰিটালৈ উলাই আহক আৰু আমি আমাৰ মৰাণৰ ঐক্য আৰু আমাৰ সাহস আমাৰ যে তেজত যে বীৰ ৰাঘৱ মৰাণৰ যে আমাৰ তেজৰ টোপাল আছে আমি সকলোৱে এই দিল্লী দিছপুৰ চৰকাৰক আমি জনাই দিওঁ তাৰে মই সকলোলৈ মোৰ আহ্বান জনাই